ৰখ আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, ৰাভা হাছং অট'নমাছ কাউন্সিলৰ CM টংকেশ্বৰ ৰাভা ডাঙৰীয়া, ৰাভা হাছং অট'নমাছ কাউন্সিলৰ অধ্যক্ষ চাৰু মোহন ৰাভা ডাঙৰীয়া, গাৰো ডেভেলপমেণ্ট কাউন্সিলৰ অধ্যক্ষ আৰবিষ্টন জি মমিন ডাঙৰীয়া, ৰাভা হাছং অট'নমাছ কাউন্সিলৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা ডাঙৰীয়া, জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দীপাংকৰ নাথ ডাঙৰীয়া, ভিগু মোহন ৰাভা ডাঙৰীয়া, টিনা দৈমাৰী ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, উপস্থিত ৰাইজ, আই মাতৃসকল আৰু সুধীবৃন্দ, অসমৰ অন্যতম ভূমিপুত্ৰ, বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰে সমৃদ্ধ, ৰাভাসকলৰ প্ৰশাসনিক ব্যৱস্থাৰাজ্যৰ প্ৰধান কেন্দ্ৰবিন্দু, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্মিত স্থায়ী সচিবালয় ভৱনৰ শুভ উদ্বোধন কৰিবলৈ পাই আৰু নতুন বছৰৰ আৰম্ভণিতে গোৱালপাৰা দুধনৈ ৰাইজৰ লগত সাক্ষাৎ কৰিবলৈ পাই মই সঁচাকৈয়ে অত্যন্ত আনন্দিত হৈছোঁ। ইয়াৰ লগতে ৰাভা জাতিৰ পুৰোধা আৰু পৰাক্ৰমী ৰজা পৰশুৰামৰ সুউচ্চ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি আৰু যাদুঘৰ তথা পুথিভঁৰালৰ শুভ উদ্বোধনেও আজিৰ অনুষ্ঠানটোৰ গৌৰৱ আৰু সৌষ্ঠৱ বহুগুণে বৃদ্ধি কৰিছে। ৰাভা জনজাতিসকলৰ ঐতিহ্য, অধিকাৰ আৰু স্বগৰিমা সুৰক্ষিত কৰা আৰু উজ্জীৱিত কৰাৰ সংগ্ৰামী যাত্ৰাৰ ফলস্বৰূপে অসম চৰকাৰ আৰু ৰাভা জাতীয় সংগঠনৰ যুটীয়া স্বাক্ষৰত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সৃষ্টি হৈছিল। 1995 চনৰ 10 মাৰ্চত স্বাক্ষৰিত এই চুক্তিয়ে সম্প্ৰতি 3টা দশকত ভৰি দিয়া স্বত্তেও এই দীৰ্ঘ সময়ছোৱাত স্বায়ত্তশাসিত পৰিষদখনে এক স্থায়ী সচিবালয় লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। মোৰ মনত আছে 2017 চনত 5 কোটি টকাৰ প্ৰশাসনিক অনুমোদনেৰে এই কাৰ্যালয়ৰ আমি আৰম্ভণি কৰিছিলোঁ আৰু আজি এই কাৰ্যালয়ৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ সামৰণি পৰিছে। মই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক এই কাৰ্যালয় গৃহৰ বাবে অভিনন্দন জনাইছোঁ আৰু কাৰ্যালয়টো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাৰ বাবে আজিৰ সভাতেই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদলৈ আৰু 10 কোটি টকাৰ এটা অনুদান আজিৰ সভাতে ঘোষণা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই সভাৰ লগত সংগতি ৰাখি 1 কোটি 80 লাখ টকা ব্যয়েৰে যাদুঘৰ আৰু পুথিভঁৰালৰ নিৰ্মাণৰ কামো সমাপন হৈছে। এটা জনগোষ্ঠীৰ স্বকীয়তা তাৰ ইতিহাসৰ সৈতে জড়িত হৈ থাকে। সেই ইতিহাস জনগোষ্ঠীটোৰ পৰম সম্পদ আৰু বৈভৱ হিচাপে পৰিগণিত হয়। ৰাভা জনগোষ্ঠীৰ এক সমৃদ্ধিশালী ইতিহাস আছে। ৰাভাসকলৰ অসমলৈ প্ৰব্ৰজন আৰু তেওঁলোকক এক ৰাজশক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ
দীঘলীয়া পৰিক্ৰমাৰ মূল ব্যক্তিজন হৈছে বীৰ দদান। এইগৰাকী বীৰে জনগোষ্ঠীটোৰ নেতৃত্বৰ সৈতে নানা ঘাট প্ৰতিঘাত অতিক্ৰম কৰি এখন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। স্বজাতিৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আৰু বীৰত্বৰ কাহিনী কিংবদন্তীৰ ৰূপত ৰাভাসকলৰ মাজত আজিও প্ৰচলন হৈ আছে। ৰাভাসকলে আদিপুৰুষ হিচাপে জ্ঞান কৰা ৰজা দদান আছিল স্বৰূপাৰ্থত এজন বীৰ তথা প্ৰজাৰঞ্জক ৰজা। ৰজা দদানে যে শাম্ভু ৰাজ্য প্ৰতিষ্ঠা কৰিছিল তাত গৱেষক আৰু পণ্ডিতসকলৰ মাজত কোনো দ্বিমত নাই। দদানৰ পিছত শাম্ভু ৰাজ্যৰ তাৎক্ষণিক পৰিণতি সম্পৰ্কত ইতিহাস নিমাত যদিও দদানৰ বংশধৰ বীৰ পৰশুৰামে সপ্তদশ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত শম্ভু ৰাজ্যত ৰাজত্ব কৰিছিল। বীৰ পৰশুৰাম হৈছে এই ৰাজ্যৰ শেষজন ৰজা, যিজন ৰজাৰ সৈতে জড়িত হৈ আছে ৰাভাসকলৰ বীৰত্বৰ এক অনন্য গাথা। সপ্তদশ শতিকাৰ দ্বিতীয় দশকত মোগল বংগৰ নবাবৰ হতুৱাই মিৰ্জানাথন নামৰ এজন সেনাপতিত নেতৃত্বত চলোৱা অসম আক্ৰমণৰ কালছোৱাত ৰজা পৰশুৰামে মোগলৰ বিৰুদ্ধে সাহসেৰে যুঁজত অৱতীৰ্ণ হৈছিল। মোগলক ভেটা দিয়াৰ উদ্দেশ্যে গোৱালপাৰাৰ ব্ৰহ্মপুত্ৰৰ ঠেক অঞ্চলৰ শত্ৰুপক্ষৰ খাদ্য সামগ্ৰী নিয়া নৌবাহিনীক বাৰে বাৰে আক্ৰমণ কৰি ৰজা পৰশুৰামে জলপথ আৰু স্থলপথ প্ৰায় বন্ধ কৰি দিছিল। ৰজা পৰশুৰামৰ পৰা লাভ কৰা প্ৰত্যাহ্বান উফৰাই পেলাবলৈ মিৰ্জানাথনে পৰশুৰামৰ ৰাজ্য আক্ৰমণ কৰিছিল। কান্তাবাৰীৰ প্ৰথম যুদ্ধ, গেন্দেৰাৰ দ্বিতীয় যুদ্ধত বীৰ পৰশুৰাম পৰাস্ত হৈও তেওঁ মিৰ্জানাথন বাহিনীৰ বিৰুদ্ধে শোলমাৰী, গেন্দেৰা, মাক্ৰী, ৰংদান, বালিজানা, মানিকপুৰ, জামিলি, আংদমা আৰু ৰংজুলিত বীৰ পৰাক্ৰমে যুঁজ দিছিল। প্ৰায় ১.৫ দশককাল যুদ্ধ কৰাৰ পিছত ৰংজুলিত কেইজনমান লোকৰ বিশ্বাসঘাতকতাৰ পৰিণতিত পৰশুৰাম মিৰ্জানাথনৰ হাতত বন্দী হয়। মোগলৰ বশ্যতা স্বীকাৰ কৰাৰ পৰিৱৰ্তে বন্দী জীৱন আঁকোৱালি লৈ ৰজা পৰশুৰামে ঢাকাৰ বন্দীশালতে মৃত্যুক সাৱটি লৈছিল। এইগৰাকী পৰাক্ৰমী বীৰৰ শৌৰ্য আৰু বীৰ্যৰ প্ৰতি সন্মান জনাই ৰাভা হাছং সাহিত্য পৰিষদে তেখেতৰ যি প্ৰতিমূৰ্তি স্থাপন কৰিছে সি সঁচাকৈয়ে শলাগিবলগীয়া, আৰু মই ইয়াৰ বাবে সমগ্ৰ অসমবাসী ৰাইজৰ হৈ ৰাভা হাছং সাহিত্য শাসিত পৰিষদক অভিনন্দন জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, ৰাভা লোকসকলে নিজৰ স্বায়ত্ত শাসন, নিজৰ স্বধৰ্ম, নিজৰ স্বসংস্কৃতি ৰক্ষাৰ বাবে নিৰন্তৰ সংগ্ৰামত লিপ্ত হৈ আছে। অসম চৰকাৰে আৰু অসমৰ ৰাইজে ৰাভা হাছঙৰ এই ৰাজনৈতিক সংগ্ৰামখনক প্ৰতিটো দিনে আৰু প্ৰতিটো দিশতে সমৰ্থন জনাই আহিছে। আমি আজিও ৰাভা সংগঠনসমূহৰ লগত একেলগে কথা পাতি ৰাভা হাছঙৰ বা ৰাভা লোকসকলৰ সংগ্ৰামক আমি কেনেকৈ বল দিব পাৰোঁ, কেনেকৈ শক্তি দিব পাৰোঁ, তাৰ বাবে আজিও আমি আলোচনাত মিলিত হ'ম। ইতিমধ্যে ৰাজ্য চৰকাৰে ৰাভা হাছং সাহিত্য শাসিত পৰিষদক সাংবিধানিক স্বীকৃতি প্ৰদান কৰাৰ বাবে কেন্দ্ৰ চৰকাৰৰ ওচৰত অনুমোদন প্ৰেৰণ কৰিছে, আৰু মই বিশ্বাস কৰোঁ যে এই বছৰৰ ভিতৰতেই
কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মাজত আমি ত্ৰিপাক্ষিক আলোচনা আৰু ব্যৱস্থা কৰাৰ দিশত আগবাঢ়ি যাব পাৰিম। মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে এক জটিল ভৌগোলিক পৰিৱেশৰ মাজত বাস কৰা ৰাভাসকলৰ স্বায়ত্তশাসিত প্ৰদানৰ বাবে এই যি সংগ্ৰাম, এই সংগ্ৰামখন কেৱল মাত্ৰ ৰাভাসকলৰে সংগ্ৰাম নহয়, ই আমাৰ গোৱালপাৰা জিলা আৰু কামৰূপ জিলাৰ দক্ষিণ ভাগত ভাগ কৰা প্ৰতিটো খিলঞ্জীয়া জাতি আৰু জনগোষ্ঠীৰে সংগ্ৰাম। আৰু সেইবাবেই আমি দ্বিধাহীনভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰত্যেকটো পৰ্যায়তে ৰাভাসকলৰ স্বায়ত্তশাসনৰ সংগ্ৰামখনক সমৰ্থন জনাই আহিছোঁ আৰু আমাৰ ৰাজ্য চৰকাৰেও এই সংগ্ৰামখনক পূৰ্ণ সমৰ্থন জনাই আহিছে। মই আপোনালোকক নিশ্চিতভাৱে আশ্বাস দিব পাৰোঁ যে ৰাভাসকলৰ ৰাজনৈতিক অধিকাৰ গোৱালপাৰা আৰু দক্ষিণ কামৰূপ জিলাৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ৰাজনৈতিক অধিকাৰখনৰ সংগ্ৰামৰ লগত আমি সদায়ে একমত হৈ আছোঁ আৰু সদায়ে এই সংগ্ৰামখনক শক্তি দিবলৈ আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। মই আপোনালোকক আজি নতুন বছৰৰ আৰম্ভণিতে পুনৰ এবাৰ এই স্বায়ত্তশাসিত পৰিষদখনক সাংবিধানিক স্বীকৃতি প্ৰদান কৰাৰ বাবে অসম চৰকাৰৰ দায়বদ্ধতাক মই আকৌ এবাৰ আজিৰ সভাতে দোহাৰিছোঁ আৰু তাৰ বাবে ৰাজ্য চৰকাৰে সকলো প্ৰকাৰৰ চেষ্টা কৰাৰ প্ৰতিশ্ৰুতি মই আজিৰ সভাতে আগবঢ়াইছোঁ। ৰাভাসকলৰ ৬ষ্ঠ অনুসূচীৰ বাবে যি দীঘলীয়া সংগ্ৰাম, সেই সংগ্ৰামখনক ব্যক্তিগতভাৱে আৰু সামাজিকভাৱে মই সকলো পৰ্যায়তে সমৰ্থন জনাই আহিছোঁ। আমাৰ দলে সমৰ্থন জনাই আহিছে আৰু মই বিশ্বাস কৰোঁ যে ই আমাৰ গোৱালপাৰা আৰু কামৰূপ জিলাৰ খিলঞ্জীয়া জাতিসমূহৰ এক সামূহিক দাবী আৰু সেই সামূহিক দাবীক আমি সকলোৱে মিলি বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে আমি একেলগে কাম কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, নতুন বছৰৰ আৰম্ভণিতে মই এটাই প্ৰতিশ্ৰুতি দিব পাৰোঁ যে আমাৰ ৰাজ্যখনক আৰু তাৰ লগতে অবিভক্ত গোৱালপাৰা জিলা, দক্ষিণ কামৰূপ জিলাক আমি উন্নয়ন আৰু বিকাশৰ এক নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে আমি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ। আপোনালোকে দেখা পাইছে যে আমাৰ ৰাজ্য চৰকাৰৰ শাসনকালত সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ যি ব্যৱস্থা আমি হাতত লৈছিলোঁ, সেই ব্যৱস্থাৰ ফলতেই বহু বছৰৰ মূৰত আমাৰ বকো সমষ্টি, দুধনৈ সমষ্টি আৰু গোৱালপাৰা পশ্চিম সমষ্টিত আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ ৰাজনৈতিক অধিকাৰ আমি সুনিশ্চিত কৰিব পাৰিছোঁ। আজি তাৰ আগলৈকে এনেকুৱা এটা সময় পৰি হৈছিলে যে আমি গোৱালপাৰা আৰু দক্ষিণ কামৰূপ জিলাত আমাৰ ৰাজনৈতিক অধিকাৰ এক প্ৰকাৰ আমি হেৰুৱাই পেলাইছিলোঁ। কিন্তু আজি সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াত আমি স্পষ্ট হৈ পৰিলোঁ যে এতিয়া আমাৰ দক্ষিণ কামৰূপ আৰু গোৱালপাৰা জিলাত আমাৰ ৰাজনৈতিক অধিকাৰ বহু পৰিমাণে সুৰক্ষিত হৈ থাকিব আৰু এই অধিকাৰক আৰু অধিক সুৰক্ষিত কৰিবৰ বাবে
আমাক যি সাংবিধানিক কবচৰ প্ৰয়োজন সেই দিশতো আমি একেলগে কাম কৰিম যাতে আমি আমাৰ ইস্পিত লক্ষ্যত উপনীত হ'ব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ লগতে সমগ্ৰ অসমখনত বিকাশৰ এক নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে আজি আমি কাম কৰিছো। অসমৰ দৰিদ্ৰ জনতাৰ উন্নয়নৰ বাবে আমি আজি একেলগে কাম কৰিছো। যোৱা 5টা বছৰত অসম চৰকাৰে লোৱা প্ৰচেষ্টাৰ ফলস্বৰূপে আমাৰ ৰাজ্যৰ 25% জনতা দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হ'ব পাৰিছে। আমাৰ ৰাজ্যখনত আমি বহুত নতুন নতুন কাম কৰিছো, যাৰ কাৰণে আজি ভাৰতবৰ্ষৰ আন ৰাজ্য চৰকাৰসমূহেও অসমলৈ আহি অসম চৰকাৰৰ আঁচনিৰ বিষয়ে জানিবলৈ বুজিবলৈ চেষ্টা কৰিছে। 2019 চনত আমি যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো তেতিয়া আমাক বিভিন্ন ৰাজনৈতিক দলে সমালোচনা কৰিছিলে যে এনেকুৱা ধৰণৰ আঁচনিৰ কিমান প্ৰয়োজন আছে। কিন্তু আজি 5টা বছৰ পিছত কৰ্ণাটকৰ পৰা কংগ্ৰেছৰ চৰকাৰে আহি অসমৰ অৰুণোদয়ক বুটলি লৈ গৈছে। মধ্যপ্ৰদেশৰ দৰে চৰকাৰে অসমৰ অৰুণোদয়ক আদৰি লৈছে। মহাৰাষ্ট্ৰৰ দৰে ভাৰতৰ আটাইতকৈ বিকাশশীল ৰাজ্যসমূহে আমাৰ অৰুণোদয় আঁচনিক নিজৰ নিজৰ ৰাজ্যত প্ৰৱৰ্তন কৰিছে। লোকসভা নিৰ্বাচনৰ সময়ত মই প্ৰতিশ্ৰুতি দিছিলো যে আমি অৰুণোদয় আঁচনিৰ কলেবৰ বৃদ্ধি কৰিম। আজি আপোনালোকক মই জনাব বিচাৰিছো যে আমাৰ ৰাজ্যত একোটাকৈ সমষ্টিত আগতে যদি 20,000 21,000 পৰিয়ালে অৰুণোদয় পাইছিল, এইবাৰ আমি একোটা সমষ্টিত 30ৰ পৰা 32,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। আজি আমাৰ অৰুণোদয় 3 আঁচনিৰ বাবে ইতিমধ্যে গাঁও সভা অনুষ্ঠিত হৈছে আৰু এই গাঁও সভাৰ জৰিয়তে আমি দুধনৈ সমষ্টি, পশ্চিম গোৱালপাৰা সমষ্টি, এই গোটেই সমষ্টিৰ প্ৰত্যেকটো সমষ্টিতে 30-32,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি যোগান ধৰিম যাতে দৰিদ্ৰ লোকসকলক, মধ্যমবিত্ত লোকসকলক আমি সহায় কৰিব পাৰো। দৰিদ্ৰতাৰ বিৰুদ্ধে আমাৰ যি যুঁজ, এই যুঁজত আজি আমি আমাৰ ৰেচন কাৰ্ডখনক এটা নতুন অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব খুজিছো। যি পৰিয়ালত ৰেচন কাৰ্ড আছে সেই পৰিয়াললৈ অৰুণোদয়, যি পৰিয়ালত ৰেচন কাৰ্ড আছে সেই পৰিয়াললৈ বছৰি 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা, যি পৰিয়ালত ৰেচন কাৰ্ড আছে তাত বিনামূলীয়া চাউল, আৰু এইবাৰ এই ৰেচন কাৰ্ডৰ লগতে আমি সুলভ মূল্যত দালি আৰু চেনিও ৰেচন কাৰ্ড থকা পৰিয়ালক দিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। বজাৰত যদি দালিৰ দাম 100 টকা হয়, ৰেচন কাৰ্ডৰ জৰিয়তে আমি 70 টকা, বা বজাৰত যদি চেনিৰ দাম 50 টকা হয়, ৰেচন কাৰ্ডৰ জৰিয়তে 30 টকাতে যাতে চেনি পাব পাৰে, তাৰ বাবে আমি নতুনকৈ এইবাৰ এখন নতুন আঁচনিও আনিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আজি নিযুত মইনা আঁচনিৰ জৰিয়তে আমাৰ ছোৱালীসমূহে বিদ্যালয়ত পঢ়িব পাৰিছে। একাদশ দ্বাদশ মান শ্ৰেণীত পঢ়িলে 1000 টকা, ডিগ্ৰীত পঢ়িলে 1250 টকা, আৰু আমাৰ পোষ্ট গ্ৰেজুৱেটত পঢ়িলে 2500 টকাকৈ
আমি DRG আঁচনি ঘোষণা কৰিছিলোঁ তাকো আজি আমি বাস্তৱত ৰূপায়িত কৰিছোঁ। খুব কম দিনৰ ভিতৰতে মহিলা আত্মসহায়ক গোটসমূহৰ সদস্যসকলকো আমি 10,000কৈ টকাৰ দিয়াৰ ব্যৱস্থা আমি হাতত ল'ম। ইয়াৰ লগতে আমাৰ দুখীয়া ৰাইজে যাতে সকলো পৰ্যায়তে আগবাঢ়ি যাব পাৰে তাৰ বাবে আমি আৰু কেইবাখনো নতুন আৰু সুন্দৰ আঁচনি আমি এই বছৰৰ বাজেটত অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, এইখন চৰকাৰে এফালে যদি আমাৰ জনজাতীয় লোকসকলক ভূমিৰ অধিকাৰ দিবলৈ মিছন বসুন্ধৰা হাতত লৈছে, অনুসূচিত জাতিৰ লোকসকলক, অন্যান্য পিছপৰা লোকসকলক, খিলঞ্জীয়া লোকসকলক মাটিৰ অধিকাৰ দিবলৈ মিছন বসুন্ধৰা হাতত লৈছে, ঠিক তেনেদৰে আমাৰ মাটিত যিসকল অচিনাক্ত লোকে আহি আমাৰ মাটি দখল কৰিছিল পৰ্যায়ক্ৰমে তেওঁলোকক উচ্ছেদ কৰিবৰ বাবেও আমি কুণ্ঠাবোধ কৰা নাই। আজি আমাৰ এইখন চৰকাৰে বহু বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে আমাৰ জনজাতীয় ভূমি, ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহক অচিনাক্ত লোকসকলৰ পৰা সুৰক্ষিত কৰাৰ কাৰণে কাম কৰিছে। যোৱা কেইদিনমান আগতে সোণাপুৰত কি ধৰণে কঠোৰ পদক্ষেপ লৈ আমি সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰিছিলোঁ, তাক সকলো জনজাতীয় লোকসকলে প্ৰত্যক্ষও কৰিছে আৰু আমাৰ চৰকাৰখনক ধন্যবাদো জনাইছে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে অনাগত সময়ছোৱাতো আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু ৰাজ্যৰ প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই সভাত ৰাভা আশ্ৰমৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ এই সুন্দৰ মুহূৰ্তত সমবেত হ'বলৈ আপোনালোক ৰাতিপুৱাৰ পৰা ইয়াত আহি এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে। ৰাভাসকল আমাৰ অসমীয়া আৰু অসমৰ আটাইতকৈ আদিমতম আৰু খিলঞ্জীয়া জনতা আৰু জনগোষ্ঠী। মোৰ মনত আছে যে এই জনগোষ্ঠীটোৱে কি ধৰণে নিজৰ অধিকাৰ ৰক্ষাৰ বাবে নিৰন্তৰ সংগ্ৰাম কৰি আহিছিলে। আমি যদি বুৰঞ্জীৰ পাতলৈ যাওঁ, ৰাভা নামৰ উৎপত্তিৰ পৰা বিভিন্ন ধৰণে আমাৰ অসম বুৰঞ্জীৰ ইতিহাসত ৰাভাসকলৰ গৌৰৱময় ঐতিহ্যৰ কথা লিপিবদ্ধ হৈ আছে। বুৰঞ্জীবিদ প্ৰয়াত বেণুধৰ শৰ্মাৰ মতে আৰ্যসকলৰ কৌলিক হিন্দু ধৰ্ম প্ৰচাৰৰ সমসাময়িক ৰাভা মুনিৰ অনুগামীসকলেই ৰাভা বুলি উল্লেখ কৰাৰ তথ্য আছে। ৰাভাসকলৰ কৌলিক ধৰ্ম হ'ল পুৰুষ প্ৰকৃতিৰ পূজা, অৰ্থাৎ তেওঁলোক ভৈৰৱ আৰু ভৈৰৱীৰ উপাসক। ৰাভাসকলক শিৱভক্ত বান ৰজাৰ অনুগামী বুলিও কোৱা হয়। এই কথাষাৰ মই এই কাৰণে উল্লেখ কৰিছোঁ যে এটা জাতি যদি জীয়াই থাকিব লাগে, আধুনিকতা আমাক লাগিব, আমাক বিকাশ লাগিব, আমাক উন্নয়ন লাগিব। কিন্তু এটা জাতি তেতিয়া পৃথিৱীৰ বুকুত নিশ্চিহ্ন হৈ যায় সেই জাতিটোৱে যেতিয়া মূল শিপাডাল পাহৰি যায়। আজি আমাৰ মাজত একাংশ লোকৰ সৃষ্টি হৈছে যিসকল লোকে আমাৰ জনজাতীয় লোকসকলক
নিজৰ ধৰ্মীয় বিশ্বাসৰ পৰা অতৰাই লৈ যাব খোজে। আমাৰ মাজত এছাম লোকৰ সৃষ্টি হৈছে যিসকলে জনজাতীয় লোকসকলক নিজৰ পৌৰাণিক সাজ পোছাকৰ পৰিৱৰ্তে কোট আৰু টাই পিন্ধাব খোজে। আমাৰ এছাম লোক আছে যিসকলে জনজাতীয় লোকসকলক নিজৰ বিশ্বাস আৰু নিজৰ উপাসনাৰ পৰা তেওঁলোকক এক সম্পূৰ্ণ বেলেগ পৃথিৱীলৈ লৈ যাব খোজে, যি পৃথিৱীখনৰ লগত মোৰ দেউতাৰো পৰিচয় নাছিল, মোৰ ককা দেউতাৰো পৰিচয় নাছিল, মোৰ আজু ককাৰো পৰিচয় নাছিল। যেতিয়া এটা সন্তানে নিজৰ পিতৃৰ ধৰ্ম পাহৰি যায়, নিজৰ ককা দেউতাৰ ধৰ্ম পাহৰি যায়, নিজৰ আজু ককাৰ ধৰ্ম পাহৰি যায়, সেই সন্তানটো শিপা নোহোৱা এক সন্তানলৈ পৰিণত হয়, এক শিপা নোহোৱা এক গছডাললৈ পৰিণত হয়। আৰু যিডাল গছত শিপা নাথাকে সেই গছডাল বহু দিনলৈ জীয়াইও থাকিব নোৱাৰে। মই ৰাভাসকলক অনুৰোধ কৰিম, আধুনিকতা, শিক্ষাৰ নতুন দিগন্ত, বিজ্ঞান আৰু আধুনিক সংস্কৃতি সকলো আঁকোৱালি লোৱাৰ পিছতো নিজৰ শিপাডাল যাতে আমি কোনো কালেই এৰি নিদিওঁ আৰু শিপাডালক যাতে আমি খামুচি মাৰি ধৰি ৰাখোঁ। জনজাতীয় সাজ পোছাকেৰে আমাৰ শৈশৱ আৰম্ভ হৈছিল আৰু জনজাতীয় সাজ পোছাকেৰে আমি জীৱন লীলাৰ সামৰণি মাৰিম। এই ধৰণে যদি আমি প্ৰতিজ্ঞাবদ্ধ হওঁ, আমাৰ ৰাভাসকলক কোনেও কেতিয়াও পৰাজিত কৰিব নোৱাৰে। আজি ৰাভাৰ কৃষ্টি সংস্কৃতি ভৌগোলিক দিশৰ পৰা, ভূমিৰ দিশৰ পৰা গোৱালপাৰা জিলাত যদি ৰাভাসকল এছাম অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে, সংস্কৃতি আৰু ধৰ্মৰ ফালৰ পৰাও আন এছাম অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে। এক প্ৰকাৰ ক'ব গ'লে আজি ৰাভাসকলে দুই ফালৰ পৰা এক নতুন আক্ৰমণৰ মুখামুখি হৈ অস্তিত্বৰ সংগ্ৰামৰ সৈতে আজি আমি আগুৱাই যাবলগীয়া হৈছে। মই ৰাভা যুৱ সমাজক আহ্বান জনাম, ৰাজনৈতিক আমাৰ গণতান্ত্ৰিক অধিকাৰ আৰু তাৰ লগে লগে আমাৰ সাংস্কৃতিক অধিকাৰ, আমাৰ উপাসনাৰ অধিকাৰ, স্বধৰ্ম আৰু স্বসংস্কৃতিৰ অধিকাৰকো আমি যাতে খামুচি মাৰি ধৰি থাকোঁ আৰু তেনেকৈ ৰাভাসকলে জগত সভালৈ গৈ আমাৰ সমগ্ৰ বিশ্ব আৰু ভাৰতীয় সভ্যতাক চহকী কৰিব, তাকেই মই আশা কৰোঁ। আৰু আজিৰ এই দিনটোত এই কথাষাৰেই ৰাভা সমাজৰ লগত মই সুন্দৰভাৱে উপস্থাপন কৰিব বিচাৰোঁ। পুনৰ এবাৰ আজিৰ এই শুভ দিনটোত ৰাভা স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা টংকেশ্বৰ ৰাভা ডাঙৰীয়াকে আদি কৰি আটাইবোৰকে মই পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। ৰাভাসকলৰ এই নৱজাগৰণৰ নতুন অধ্যায় অতি অনিৰুদ্ধ গতিৰে আগুৱাই যাওক। ৰাভাসকলে সকলো ফালৰ পৰা বিকাশৰ দিশত আগুৱাই যাওক, ঐতিহ্য আৰু পৰম্পৰাৰে সুৰক্ষিত হৈ থাকক, তাকে কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ছাৰলৈ অশেষ ধন্যবাদ।